গুড মৰ্ণিং মোৰ ছাত্ৰ ছাত্ৰীসকল। মই সৰজ প্ৰিয়দৰ্শিনী। মই এগৰাকী শিক্ষয়িত্ৰী। মই যিহেতু ক্লাছ 10ত সমাজ বিজ্ঞান পঢ়াওঁ, সিহঁতক মই প্ৰতিটো চেপ্টাৰৰে 1 নম্বৰীয়া প্ৰশ্ন উত্তৰবোৰ যুগুতাই দিওঁ। সেয়েহে মই ভাবিলোঁ সিহঁতৰ লগতে তোমালোকৰো যাতে উপকৃত হোৱা, সেইকাৰণে মই প্ৰত্যেকটো চেপ্টাৰৰে প্ৰশ্ন উত্তৰবোৰ তোমালোককো দিম বুলি ভাবিছোঁ। তোমালোকেতো জানাই আজিকালি মেট্ৰিক বা যিকোনো কম্পিটিটিভ এক্সামতে কি হয়, MCQ বেছ কুৱেশ্যন এনচাৰ আহে। MCQ বেছটো জনাৰ আগতে আমি কি কৰিব লাগিব, শুদ্ধকৈ উত্তৰটো জানিব লাগিব। সেয়েহে মই কি ভাবিছোঁ, প্ৰত্যেকটো প্ৰশ্ন উত্তৰ MCQ দিয়াতকৈ তোমালোকক 1 নম্বৰীয়া হিচাপত প্ৰতিটো প্ৰশ্ন দি দিম। প্ৰত্যেকটো চেপ্টাৰৰ প্ৰতিদিনেই মই তোমালোকক দি যাম। সেয়েহে আজি মই প্ৰথম অধ্যায়টোৰ ইতিহাস খণ্ডৰ প্ৰথম অধ্যায়টোৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ প্ৰশ্ন উত্তৰবোৰখিনি দি দিওঁ। মই কেইটামান প্ৰশ্ন উত্তৰ আজিৰ কাৰণে যুগুতাই আনি দিছোঁ। এইকেইটা হ'ল 1 নম্বৰ প্ৰশ্নটো হৈছে যে বংগ বিভাজন কোনগৰাকী ভাইচৰ শাসনকালত সংঘটিত হৈছিল। আমাৰ যে বংগ বিভাজন হৈছিল 1905 চনত, কোনজন ভাইচৰ শাসনকালত হৈছিল? ভাইচৰ লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল। 2 নম্বৰ প্ৰশ্নটো হ'ল যে 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল? কোন তাৰিখে কাৰ্য কৰা হৈছিল? 1905 চনৰ 16 অক্টোবৰত। নেক্সট প্ৰশ্নটো আহিছে যে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? কোনখন সভাত গ্ৰহণ কৰা হৈছিল? 1905 চনৰ 20 জুলাইত দিনাজপুৰ মহাৰাজাৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা সভাত। নেক্সট প্ৰশ্নটো আহিছে যে স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদ পত্ৰখন সম্পাদনা কোনে কৰিছিল? কোনে কৰিছিল? ভূপেন্দ্ৰ নাথ দত্তই। নেক্সট প্ৰশ্নটো আহিল বংগদেশৰ জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল? কেতিয়া গঠন হৈছিল? 1906 চনৰ 11 মাৰ্চ তাৰিখে। নেক্সট প্ৰশ্নটো আহিল যে বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? কোন আছিল? আচাৰ্য প্ৰফুল্ল ৰায়। নেক্সট প্ৰশ্নটো কাৰ পৌৰাহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? কাৰ পৌৰাহিত্যত? দাদাভাই নৌৰোজীৰ পৌৰাহিত্যত। তাৰপিছৰ প্ৰশ্নটো আহিল যে বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? বংগদেশৰ একত্ৰীকৰণ হৈছিল 1911 খ্ৰীষ্টাব্দৰ 12 ডিচেম্বৰ তাৰিখে। তাৰ নেক্সট প্ৰশ্নটো আহিল যে 1906 চনত মুছলিম লীগ গঠনত সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? কোন আছিল? লৰ্ড মেণ্টো। তাৰপিছত আহিল যে কোনখন আইনৰ দ্বাৰা বংগদেশৰ গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰা হৈছিল? 1700 খ্ৰীষ্টাব্দৰ নিয়ন্ত্ৰণকাৰী আইনৰ দ্বাৰা। তাৰপিছত আহিল যে লাল বাল পাল কোন আছিল? লাল আছিল লালা ৰাজপথ ৰায়, বাল আছিল বাল গংগাধৰ তিলক আৰু পাল আছিল বিপিন চন্দ্ৰ পাল। তাৰপিছত প্ৰশ্নটো হ'ল এলাহাবাদ সন্ধি কাৰ মাজত হৈছিল? কাৰ মাজত হৈছিল? মোগল সম্ৰাট শ্বাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত হৈছিল। এতিয়ালৈ এইখিনি প্ৰশ্ন দিছোঁ আৰু মই তোমালোকৰ প্ৰশ্ন উত্তৰখিনি যুগুতাই দিম। আৰু কিবা যদি তোমালোকৰ ডাউট থাকে বা কিবা সুধিব লগা থাকে তোমালোকে মোক জনাবা। থেংক ইউ। তোমালোকে এটা কথা ক'ব পাহৰিছিলোঁ, তোমালোকে কি কৰিবা যে মোবাইলৰ ভিডিঅ'টো চায়েই থৈ নিদিবা। তোমালোকে পুৰা বহী এখন বনাই ল'বা, বহীখনত প্ৰত্যেকটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰ লিখি লৈ থাকিবা। তেতিয়াহে কি হ'বগৈ, তোমালোকে এটা নোটছ হ'বগৈ পৰীক্ষাৰ টাইমত, সেইটো বহুতখিনি সহায় হ'ব। আজিলৈ এৰিছোঁ।